স্বাগতম জানাইছো সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত MS এক্সেলত কম্পাউণ্ড ইণ্টাৰেষ্ট কেনেকৈ ক্যালকুলেট কৰে এইটো চাম। ফৰ্মুলাৰ সহায়ত কেনেকৈনো কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব পাৰি আৰু লগতে ষ্টেপ বাই ষ্টেপ আমি কেনেকৈনো কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব পাৰোঁ সেইটোও চাম। এইটো আপোনালোকৰ এটা ডাউট কুৱেশ্যন আছিলে, গতিকে ভালদৰে চাব ভিডিঅ'টো। সম্ভৱতঃ এইটো ভিডিঅ' চোৱাৰ পিছত আৰু কোনো ধৰণৰ ডাউট নাথাকে। ওকে, তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে জনাব বিচাৰোঁ, যদি আপোনালোকে মক টেষ্ট ল'ব বিচাৰে ADR স্কিল টেষ্টৰ কাৰণে, প্ৰেক্টিছ পেপাৰৰ কাৰণে, তেতিয়াহ'লে স্ক্ৰীনত যিটো নাম্বাৰ আছে সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। 149ত আপোনালোকে 23টা মক টেষ্ট পাব। ওকে, ঠিক আছে। আমাৰ কুৱেশ্যনটো আছিলে এনেকুৱা ধৰণৰ, যিটো ডাউট কুৱেশ্যন আছিলে। কুৱেশ্যনটো আহিছিলে এনেকুৱা, মক পেপাৰৰ পৰাই দিয়া হৈছিলে, যিটো মক পেপাৰ মই দিছিলোঁ আপোনালোকক। ইয়াত কি আছে, এখন শ্বীট বনাব কৈছিলে আচলতে, য'ত A কলম আৰু B কলম থাকিব আৰু প্ৰিন্সিপাল লৈছে 10,000, ৰেট অফ ইণ্টাৰেষ্ট হৈছে 8% আৰু টাইম হৈছে 5 years আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব কৈছে আৰু তাৰ কাৰণে ফৰ্মুলা ইউজ কৰিব কৈছে। এতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট উলিওৱাৰ এটা ফৰ্মুলা আছে, আমি হাই স্কুলত পঢ়ি থাকোঁতে পাইছিলোঁ। কম্পাউণ্ড ইণ্টাৰেষ্ট উলিওৱাৰ ফৰ্মুলাটো কি আছিলে, প্ৰিন্সিপালৰ পৰা আমি মাইনাছ কৰিব লাগে। কি মাইনাছ কৰিব লাগে, প্ৰিন্সিপাল মাইনাছ 1 প্লাছ R/100 লিখি টু দি পাৱাৰ n। এইটো হৈছে ফৰ্মুলা কম্পাউণ্ড ইণ্টাৰেষ্টৰ। অ'কে, কি কৈছোঁ, P দেন ব্ৰেকেট অ'পেন 1 প্লাছ R/100 ব্ৰেকেট ক্ল'জ টু দি পাৱাৰ n মাইনাছ প্ৰিন্সিপাল। মাইনাছ প্ৰিন্সিপাল মানে আমি যিহেতু অকল ইণ্টাৰেষ্টটো উলিয়াম, গতিকে প্ৰিন্সিপালটো মাইনাছ কৰিব লাগিব। এই ফৰ্মুলাটো পুট কৰি দিলে হ'ব। ওকে, ইয়াত R কি বুজাইছে, R কিন্তু ইয়াত বুজাইছে ৰেট অফ ইণ্টাৰেষ্ট আৰু N বুজাইছে নাম্বাৰ অফ ইয়াৰ্ছ অৰ্থাৎ টাইম। ইয়াত হয়তো কেতিয়াবা আপোনালোকে T বুলিও লিখা থকা দেখিব পাৰে। যি কি নহওক, এইটো ফৰ্মুলা পুট কৰিলে কম্পাউণ্ড ইণ্টাৰেষ্ট ওলাই পৰিব। ওকে, যদি আমি মেনুৱেলি কৰিব লগা হ'লহেঁতেন, তেতিয়াহ'লে আমি P ঠাইত 10,000 লিখিলোহেঁতেন, দেন 1 প্লাছ ৰেট অফ ইণ্টাৰেষ্ট 8, তাৰপিছত বাই 100 আৰু টাইমটো আমি 5 লিখিলোহেঁতেন, যিহেতু 5 yearsৰ কাৰণে লোৱা হৈছে, মাইনাছ প্ৰিন্সিপাল কিমান আছিলে 10,000। এইটো ফৰ্মুলাত আমি যদি মেথছ এইটো সলিউশ্যন উলিয়াওঁ, তেতিয়াহ'লে কম্পাউণ্ড ইণ্টাৰেষ্ট ওলাই পৰিব। আমি ফৰ্মুলাৰ মাধ্যমত কেনেকৈ কৰিম, এক্সেল শ্বীটত। ইয়াতে মই দেখাই দিছোঁ, ইয়াত মই প্ৰিন্সিপাল লিখি লৈছোঁ 10,000, ৰেট অফ ইণ্টাৰেষ্ট 8, টাইম হৈছে 5 years আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট ওলাব লাগে। আৰু সেইটোৱে কৈছে কুৱেশ্যনত যে ইন চেল B4 ইউজ দি ফৰ্মুলা ফৰ কম্পাউণ্ড ইণ্টাৰেষ্ট। B4ত অৰ্থাৎ এই B4 চেলটোত কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব লাগে আৰু তাৰ কাৰণে ফৰ্মুলা দিব কৈছে। ফৰ্মুলাটো দিয়াৰ বাবে আমি কি কৰিব লাগিব, ইকুৱেল দিব লাগিব। দেন আমি ফৰ্মুলাটো কি পাইছিলোঁ, প্ৰিন্সিপাল পাইছিলোঁ নহয় জানো। প্ৰিন্সিপাল অৰ্থাৎ যিটো এমাউণ্ট হয়, কিমান এমাউণ্ট লৈছিলে, আমি জানো যে 10,000 লৈছিলে, গতিকে মই ইয়াত ইকুৱেল দি 10,000 নিলিখোঁ, আমি প্ৰিন্সিপাল এমাউণ্ট ক'ত লিখিছোঁ, B2ত লিখিছোঁ। B2 লিখিছোঁ, চৰি B1ত লৈছোঁ। B1 ক্লিক কৰিম। B1 ক্লিক কৰাৰ পিছত এটা কথা মনত থ'ব, ইয়াত যিহেতু ব্ৰেকেট অন হৈছে, আমি মেনুৱেলি কৰিলে ব্ৰেকেট অন থাকিলে বা ব্ৰেকেট দিলে আমি ইনটু বুলি ধৰি লওঁ, কিন্তু ইয়াত ইনটু এটা চিম্বল দিব লাগিব, যাৰ কাৰণে আমি ষ্টাৰ্ট দিব লাগিব। দেন ব্ৰেকেট অ'পেন 1 প্লাছ R/100, ৰেট অফ ইণ্টাৰেষ্ট কিমান 8 হয়, বাই 100 দিম, ব্ৰেকেট ক্ল'জ কৰিম। তাৰপিছত ওপৰত যিহেতু পাৱাৰত দিব লাগিব 5, আৰু পাৱাৰ চিম্বলৰ কাৰণে আমি যিটো কেৰেট চিম্বল বা পাৱাৰ চিম্বল বুলি কয়, এই চিম্বলটো দিব লাগিব। অ'কে, এইটো চিম্বল যিটো নেকি ওপৰৰ ফালে জোঙা হৈ থাকে, কেৰেট চিম্বল বুলি কয় বা পাৱাৰ চিম্বল, এইটো দি 5 লিখিব লাগিব। দেন মাইনাছ এগেইন প্ৰিন্সিপাল। এগেইন প্ৰিন্সিপাল কোনটো, প্ৰিন্সিপালটো আছিলে 10,000, এইটো চিলেক্ট কৰি দিলোঁ অৰ্থাৎ B1। এণ্টাৰ কৰিলোঁ 4693.28। এইটো 2 ডেচিমেলত অলৰেডি ওলাই আছে, হয়তো আপোনালোকে যেতিয়া এণ্টাৰ পুট কৰিব তেতিয়া এনেকুৱা ওলাব 4693.281 হ'ব পাৰে। কুৱেশ্যন এটা কৈছিলে যে ফৰ্মেট দি ৰিজাল্ট ইন কাৰেঞ্চি ফৰ্মেট, গতিকে যিটো ৰিজাল্ট অৰ্থাৎ কম্পাউণ্ড ইণ্টাৰেষ্টটো কাৰেঞ্চি ফৰ্মেটত দিব লাগিব। কাৰেঞ্চি ফৰ্মেটৰ কাৰণে জেনেৰেলত গৈ ইয়াতে কাৰেঞ্চি বুলি পাব, এইটো কাৰেঞ্চি বুলি চিলেক্ট কৰি দিব। ওকে, দেন বোল্ড অল দি হেডাৰ্ছ। হেডাৰ্ছ বুলি ক'লে ইয়াত যিবোৰ প্ৰিন্সিপাল, ৰেট, টাইম, কম্পাউণ্ড ইণ্টাৰেষ্ট আছে, গোটেইকেইটা বোল্ড কৰি দিব কৈছে। ওকে, তাৰপিছত সেভ দি ফাইল এজ কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু প্ৰিণ্ট আউট, তাৰপিছত সেভ কৰি প্ৰিণ্ট উলিয়াব কৈছে। এইটোতো আমি পাৰিমেই।
ঠিক আছে ইমানটো একেবাৰে সহজ আছিল এতিয়া এইটো যদি আমি স্টেপ বাই স্টেপ কৰিব লগা হ'লহেঁতেন বা আপোনালোকক যদি কয় স্টেপ বাই স্টেপ কৰক বুলি ইয়াতো অকল ইউজ ফৰ্মুলা বুলি কৈছে যদি একো ফৰ্মুলা ইউজ কৰিব নালাগে বুলি কয় তেতিয়াহ'লে আমি স্টেপ বাই স্টেপ বেলেগ ফৰ্মুলা ইউজ কৰিও কৰিব পাৰোঁ কেনেকৈ কৰিম ধৰি লৈছোঁ ইয়াত মই চাৰ্ট বনাই লৈছোঁ টেবুল বনাই লৈছোঁ প্ৰিন্সিপাল ইণ্টাৰেষ্ট টাইম টোটেল এমাউণ্ট অ'কে প্ৰিন্সিপাল কিমান আছিলে 10,000 আৰু ৰেট অফ ইণ্টাৰেষ্ট আছিলে 8% এইটো এক্সট্ৰাকৈ লিখি লওঁ লিখাৰ পিছত প্ৰথম প্ৰিন্সিপালত ইকুৱেল দি পিনে এইটো চিলেক্ট কৰিব 10,000 অৰ্থাৎ H2 য'তে আপোনালোকে লিখে ক'ৰবাত লিখি ল'ব চিলেক্ট কৰিব চিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিব এতিয়া ইণ্টাৰেষ্ট উলিয়াবলৈ হ'লে ইকুৱেল দিব ইণ্টাৰেষ্ট কেনেকৈ উলিয়াই প্ৰিন্সিপাল এমাউণ্টৰ ওপৰত কিমান পাৰ্চেণ্ট লগাইছে ৰাইট আমি 10,000 আছিলে প্ৰিন্সিপাল এমাউণ্ট তাৰ ওপৰত 8% ইনটু দি পিনে 8% যিটো ৰেট অফ ইণ্টাৰেষ্ট মই 8% লিখি থৈ দিছোঁ এইটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত এই চেলটো লক কৰিব মনত থ'ব লক কৰিব লাগিব নকৰাকৈ নাথাকিব লক কৰিবলৈ F4 প্ৰেছ কৰিব অ'কে F4 প্ৰেছ কৰিলে এণ্টাৰ প্ৰেছ কৰিলোঁ 10,000 ফাৰ্ষ্ট ইয়েৰৰ কাৰণে 800 আৰু টাইম কেইটা আপোনালোকে লিখি ল'ব ইয়াত ইয়েৰ্ছো লিখিব পাৰে আপোনালোকৰ ইচ্ছা 1 2 3 4 5 ইয়াৰ্ছ লিখি লৈছোঁ এটা টোটেল এমাউণ্ট কিমান হ'ব টোটেল এমাউণ্ট হ'ব প্ৰিন্সিপালৰ লগত ইণ্টাৰেষ্টটো প্লাছ হ'ব ৰাইট প্ৰিন্সিপালৰ লগত ইণ্টাৰেষ্টটো প্লাছ হ'ব প্ৰিন্সিপাল এমাউণ্ট চিলেক্ট কৰি প্লাছ ইণ্টাৰেষ্ট অ'কে এণ্টাৰ প্ৰেছ কৰিলোঁ টোটেল এমাউণ্ট ফাৰ্ষ্ট ইয়েৰৰ কাৰণে হ'ব 10,800 এইটোতো আমি বেছিক যিটো চিম্পল ইণ্টাৰেষ্ট ফাৰ্ষ্ট ইয়েৰটো চিম্পল ইণ্টাৰেষ্টতে যাব PRN/100 সেইটো ফৰ্মুলাতে যাব এতিয়া সেকেন্ড ইয়াৰৰ কাৰণে কি কৰিব লাগিব সেকেন্ড ইয়াৰৰ কাৰণে কম্পাউণ্ড ইণ্টাৰেষ্টত আপোনালোকে নিশ্চয় জানে যে যিটো নেকি টোটেল এমাউণ্ট হয় অৰ্থাৎ ইয়াত যিটো 10,800 হৈছে সেই 10,800 টো সেকেন্ড ইয়াৰৰ কাৰণে প্ৰিন্সিপাল এমাউণ্ট হৈ যাব গতিকে ইকুৱেল দি 10,800 সিলেক্ট কৰিব এণ্টাৰ প্ৰেছ কৰিব তে এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে আৰু একো কৰিব নালাগে বাকিবোৰ আপোনালোকে ড্ৰেগ কৰি দিব তেনেকৈ ড্ৰেগ কৰি দিব ইয়াত ইণ্টাৰেষ্টৰ পৰা ড্ৰেগ কৰি দিব আৰু ইয়াতো এমাউণ্টৰ পৰা ড্ৰেগ কৰি দিব ড্ৰেগ কৰাৰ পিছত একেবাৰে শেষত চাওক 14693.28077 ওলাইছে আমি যদি 2 ডেচিমেলত থ'ব বিচাৰোঁ গোটেইকেইটা 2 ডেচিমেলত থ'লে থ'ব বিচাৰে আদাৰৱাইজ আমি যদি অকল লাষ্টৰ কেইটা 2 ডেচিমেলত থওঁ মেনুৱেলি এইবোৰ চিলেক্ট কৰি ফৰ্মেট চেলত গৈ নাম্বাৰত গৈ 2 ডেচিমেল এইটো বাই ডিফল্ট থাকে অ'কে কৰি দিওঁ শেষৰ দুটাও আমি ফৰ্মেট চেলত গৈ 2 ডেচিমেল কৰি দিওঁ অ'কে যিটো ওলাইছে কম্পাউণ্ড ইণ্টাৰেষ্ট এইটো মই অলপ হাইলাইট কৰি দিছোঁ 14693.28 যিটো নেকি আগতে ওলাইছিলে 146 ঠিকে আছে 14693.28 এইটোতো টোটেল এমাউণ্ট এতিয়া আমি কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াবলৈ হ'লে কি কৰিব লাগিব যিটো নেকি টোটেল এমাউণ্টৰ পৰা টোটেল এমাউণ্ট মাইনাছ প্ৰিন্সিপাল কিমান আছিলে 10,000 এইটো চিলেক্ট কৰিব পাৰোঁ বা প্ৰথমটো চিলেক্ট কৰিব পাৰোঁ মই ইয়াতে চিলেক্ট কৰি দিছোঁ H2 থকাটো কিমান ওলালে 4693.28 কম্পাউণ্ড ইণ্টাৰেষ্ট অ'কে আৰু আমি কিমান পাইছিলোঁ 4693.28 গতিকে আমি কম্পাউণ্ড ইণ্টাৰেষ্ট এনেকৈ ডাইৰেক্ট ফৰ্মুলা পুট কৰিও কৰিব পাৰোঁ ফৰ্মুলাটো মনত থ'ব P ব্ৰেকেট ওপেন 1 প্লাছ R/100 ব্ৰেকেট ক্ল'জ টু দি পাৱাৰ n মাইনাছ P আৰু যদি আমি ষ্টেপ বাই ষ্টেপ কৰিব লগা হয় তেতিয়াহ'লে তেনেকৈ কলাম বনাই পিনে ৰ' বনাই আপোনালোকে উলিয়াব পাৰিব আই হোপ এইটো ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনো ডাউট নাথাকে তাৰ পিছতো যদি কিবা ডাউট থাকি যায় তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব